মোৰ নাম শিৱসন্ত গগৈ। আমাৰ 17 তাৰিখে ইয়াতে নদীখনত বানপানী অহাৰ কাৰণে এই মাথাউৰিটো ছিগি পিনে এইটো বিস্ত ক্ষতি সাধন কৰিছে এইফালে। আৰু এইফালে আপুনি এইটো মূৰৈ ঘৰ হয়, এই কাষতে ৱালখনো পানীয়ে ভাঙি পেলালে। এতিয়া চৰকাৰে বাট চোৱা নাই, নিজে যিখিনি পাৰিছে এতিয়া গোটেই ৰাইজ লাগিছোঁ। ৰাইজ চৰকাৰে যদি কিবা এটা কৰে সমাধান এটা কৰি দিয়ে পিছলৈও মাথাউৰিটো ভালকৈ ৱাল দি মাৰি দিব লাগে। এই পানীটো আচলতে আমাৰ ইয়াত বৰষুণ পৰা নহয়, হয় পাহাৰৰ পৰা আহিছে, পাহাৰৰ পৰা পানীটো আহিছে। আগতে এনেকৈ কেইবামান ভাগিছে, আগত ভাগিছে, ৰাইজে লগ লাগি বনাই। এতিয়া 17 তাৰিখে এইটো 11টামান বজাত পানী পটককৈ বাঢ়ি আহি গ'ল আৰু এইফালে ভাঙি পিনি গোটেই পথাৰলৈকে সোমাই গ'ল। আচলতে এই মাথাউৰিটো ভঙা মূল কাৰণটো কি হ'ব পাৰে? এইটো মাথাউৰিটো মূল কাৰণ মাথাউৰিটো সম্পূৰ্ণকৈ ডাঙৰকৈ বনাই দিয়া নাই, বল্ডাৰ দি বনাই দিয়া নাই। সেইটো কাৰণে মানে পানীটো আহি গ'লে নদীখন বাম আছে আৰু বালি পৰি বাম হৈ যায় আৰু ওপৰ পাৰ হৈ গুচি গ'লে লু লৈ পিনি মাথাউৰিটো ভাঙি দিয়ে, খান খাই দিয়ে লৈ যায়। খুব কম সময়ৰ ভিতৰতে বহুত টকা খান খাই লৈ যায়। কিন্তু ইয়াত এতিয়া 17 তাৰিখৰ পৰা যথেষ্টখিনি ধান আৰু খেতি আপুনি বহুত হ'ব পাৰে। আপোনাৰ চাব পাৰে আপোনাৰ দুপুৰামান মাটি আপোনাৰ গোটেই বালি পৰি গ'ল। সেইখিনি আৰু খেতি কৰিবলৈ এতিয়াতো সময়ো গুচি গৈছে, কঠীয়াও নাই। এতিয়া এনেই চৰকাৰলৈ আপুনি কি অনুৰোধ জনাব? চৰকাৰলৈ কি অনুৰোধ, চৰকাৰে যদি আৰু পঞ্চায়তৰ ফালৰ পৰা কিবা এটা ব্যৱস্থা কৰি দিয়ে এই ধান মৰা মানুহকেইকক, হয়নে? আৰু মোৰ ৱালখন এইফালে গ'ল, মোৰ বাৰু নালাগে বাৰু, বাকী ধানখিনিৰ কাৰণে মানুহকেইকক যদি কিবা ব্যৱস্থা কৰি দিয়ে ইয়াকে চৰকাৰক অনুৰোধ জনালোঁ। আচলতে এয়া যোৱা 17 তাৰিখে এজাক বৰষুণ পৰিছিলে নিশাৰ ভাগত, আৰু নিশাৰ ভাগত বৰষুণ পৰাৰ পিছতে এজাক ঢোল পানী আহিলে। ঢোল পানী অহাৰ পিছত এনেধৰণে এই গোলাঘাট মেৰাপাৰী সংযোগী আদৰ্শ গমাৰিগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এই এলেকাটোত এনেধৰণে মাথাউৰি ভাঙি ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছে। আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া উপায়হীন হৈ ৰাইজে নিজেই কামত লাগি আছে, ভেটা মাৰিবলৈ লাগিছে। এয়া আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে আপোনাৰ বিস্তীৰ্ণ অঞ্চল যথেষ্টখিনি বুৰি আছে। আজি অলপ পানীটো কমিছেই, কিন্তু যোৱা কালি পৰহিলৈকে যথেষ্টখিনি পানী হৈ আছিলে। হোৱা বালিয়ে পোত খাই আছে, আপোনালোকে দেখিছে এইবোৰ ধান ৰোৱা বালিয়ে পোত খাই আছে। কেমেৰাই নাপায়গৈ যিমান মানে পোত খাই আছে। কিমান দ এজন মানুহ লুকাই গৈছে পানীৰ তলত, ইমানেই দ। এয়া হৈছে আদৰ্শ গমাৰিগুৰি গাঁও পঞ্চায়তৰ এইডোখৰ হৈছে মেদক গাঁও। এই মেদক গাঁৱত এনেধৰণে এজাক পানী মানে ঢোল পানী আহি এই অৱস্থাটো হৈছে। অকল এইবাৰে নহয়, ইয়াৰ আগতো তেনেকৈ ধৰণে মাথাউৰি ভাগিছে।